নমস্কাৰ হিতক বন্ধুসকল আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ অন্যটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো হিতক বন্ধুসকল এই ভিডিঅটোত আপোনালোকৰ মাজত আলোচনা কৰিম অধিক উৎপাদনশীল উন্নত ধানৰ বীজ মালিবীজ কোম্পানীৰ ভেৰাইটি বংগবন্ধু হিতক বন্ধুসকল আমি যদি বিক্ৰীৰ বাবে অধিক উৎপাদনৰ ধান খেতি কৰিব বিচাৰো তেতিয়াহলে আমি এতিয়াৰ দিনত 2-3 বিঘা বংগবন্ধু ধান খেতি কৰিব পাৰো এটো হৈছে মালিবীজ কোম্পানীৰ অৰিজিনেল বংগবন্ধু তো আপোনালোকক মই দেখাই দিও বংগবন্ধু তো ইয়াৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে নহয় বংগবন্ধু 1 মালি 140 মালিবীজ কোম্পানী সঠিক দাম সঠিক গুণ বিস্পনাৰ দোকানত আপোনালোকে BB11 নামৰ এটা ধান লাভ কৰিব যাক কিছুমান দোকানীয়ে বংগবন্ধু ধান বুলি কাস্টমাৰৰ তাত গ্ৰাহকৰ তাত সেল কৰে যদি আমি উন্নত অৰিজিনেল বংগবন্ধু ধান বীজ ক্ৰয় কৰিব যাও বিস্পনাৰ দোকানত তো আমি খেতিয়কসকলে মালি কোম্পানীৰে বংগবন্ধু ধানৰ বীজটো ক্ৰয় কৰিব লাগিব কিয়নো এটোহে বংগবন্ধুৰ ধানৰ বীজ হয় আৰু ইয়াৰ খেতি কৰিলেহে আমি অধিক উৎপাদন লাভ কৰিব পাৰিম হেতক বন্ধুসকল 140 ৰ পৰা 145 দিন সময় লাগে 20 ৰ পৰা 25 দিন বয়স হলে আমি কঠিয়াটো তুলি কিনে ভুই ৰুব পাৰিম এটা হাড়িৰ পৰা আন এটা হাড়িলৈ মাজত 8 ৰ পৰা 10 ইঞ্চি দূৰত্ব দিব লাগে এডাল কঠিয়াৰ পৰা আন এডাল কঠিয়ালৈ 6 ৰ পৰা 8 ইঞ্চি দূৰত্ব দিব লাগে হেতক বন্ধুসকল বংগবন্ধু আমাৰ অসমত খেতিয়কসকলে বেছিকৈ এটো ধানৰ খেতি নকৰে কিয়নো ধানটো অলপ ডাঙৰ সাইজৰ হয় তো সেইভাবে খেতিয়কসকলে কৰিবলৈ ইয়াৰ খেতি কৰিবলৈ অলপ টান পায় কিন্তু যদি আমি উৎপাদন বেছি বিচাৰো আমাক উৎপাদন অধিক লাগে তো আমি বংগবন্ধু ধানৰ খেতি কৰিব পাৰিম আমি খোৱাৰ কাৰণে 2-3 বিঘা ৰঞ্জিত হক বা আইজুন ধানৰ খেতি কৰিম আৰু 2-3 বিঘা বিক্ৰীৰ বাবে সেলিংৰ বাবে আমি অধিক উৎপাদনশীল ধান খেতি কৰিব বিচাৰিলে বংগবন্ধু ধানৰ খেতি কৰিব পাৰিম আৰু এতিয়া আপোনালোকে গমে পায় যে ধানৰ বহুত দাম তো আপোনাৰ এতিয়া গভৰ্ণমেণ্টৰ ধান লয় তো আপোনালোকে যদি সেই ধানবিলাক গভৰ্ণমেণ্টত যেবিলাক গভৰ্ণমেণ্টৰ সেন্টাৰ আছে সেন্টাৰতো যদি বিক্ৰী কৰে তাৰ পৰা আপোনালোকে সঠিক দাম লাভ কৰিব এতিয়াৰ দিনত তো ইয়াৰ দাম লিখা আছে 1000 টকা পাৰ বেগ 6 কেজি তো 1000 টকা দাম নলয় 20-15 দোকানত আপোনালোকে কিছু ৰেহাই মূল্যত লাভ কৰিব ইয়াৰ ওপৰত হেতক বন্ধুসকল 6 কেজিৰ পেকেট হয় 6 কেজিৰ এটা পেকেটেৰে আপোনালোকে এবিঘা মাটি ফুৰিব পাৰিব আৰু কঠিয়াবোৰ বেয়া নহলে আপোনালোকে তাতকৈ বেছিও ফুৰিব পাৰিব আৰু কঠিয়া তুলিত আপোনালোকে ফুৰাডন প্ৰয়োগ কৰিব কিন্তু ফুৰাডন প্ৰয়োগ কৰিলে কঠিয়াবোৰ কীটমুক্ত হয় বা কিছুমান বেমাৰৰ পৰা আমাৰ ধান খেতিৰ দ্বাৰা বাচিব পাৰে আৰু কঠিয়াত বেছিকৈ মাটি নাহে তো আপোনালোকে ফুৰাডনটো মাটিত কাৰ্বন ডাইঅক্সাইডটো মাটিত প্ৰয়োগ কৰিব হেতক বন্ধুসকল তো দেখিবলৈ এনেকুৱা ধৰণৰ ওপৰত এটা লেবেল থাকিব মালিবীজ তো বংগবন্ধু কিনিব গলে আপোনালোকে মালিবীজ কোম্পানীৰহে বংগবন্ধু ধানৰ বীজ ক্ৰয় কৰিব তো দেখিবলৈ পাইছে নহয় এইটো বংগবন্ধু সঠিক অৰিজিনেল বংগবন্ধু ধানৰ বীজ আশা কৰো হেতক বন্ধুসকল ভিডিওটো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো খেতিৰ লগত জড়িত উন্নত ধানৰ লগত জড়িত হক বা বীজৰ লগত জড়িত হক বা মেডিচিনৰ লগত জড়িত হক খেতিত কীটপতংগ ধৰিলে কেনেকুৱা ধৰণৰ মেডিচিন স্প্ৰে কৰিব লাগে মই তাৰ ওপৰত কিছু ভিডিও লৈ কিছু তথ্য আপোনালোকক ভিডিওৰ মাধ্যমেৰে জনাম তো চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম।